একজন মানুহ নোহোৱা হৈছে। না তেওঁক সংবাদ মাধ্যমত ক'ৰবাত দেখা পায়, না তেওঁক কিবা বাইট দিয়া দেখা পায়, না তেওঁক কিবা ৰাজনৈতিক সমীক্ষাত দেখা পায়। কেইদিনমান আগলৈকে এই ব্যক্তিজনে প্ৰতিটো নিৰ্বাচনতে চৰকাৰক হওক সকলো ক্ষেত্ৰতে সাংবাদিকক নীতি শিক্ষা দি আছিলে। কিন্তু হঠাৎ এই ব্যক্তিজন 2026 চনৰ ইলেকশ্যনৰ আগৰ পৰাই বা ইলেকশ্যনতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰা দেখা পোৱা নগ'ল। কোনো হয়তো মন কৰা নাই এই ব্যক্তিজন হঠাৎ নাইকিয়া হোৱাৰ কাৰণ কি। সিদিনালৈকে বিৰোধী মিত্ৰজোঁটৰ একেবাৰে মিত্ৰতালৈকে, চৰকাৰ গঠনলৈকে, প্ৰেছ মিটলৈকে এই ব্যক্তিজন সন্মুখত আছিলে। কিন্তু হঠাৎ এই ব্যক্তিজন নোহোৱা হোৱাৰ কাৰণটো কি? হয়, আমি ক'ব বিচাৰিছোঁ অজিত কুমাৰ ভূঞাৰ কথা। হঠাৎ এই ব্যক্তিজন গায়ব হৈ গৈছে। কোনেও এই ব্যক্তিজনক বহুদিন হ'ল দেখা নাই। ইয়াৰ অন্তৰৰ ৰহস্য কি?